নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু ডাৱৰীয়া বতৰ আৰু এইকেইদিন তামান বৰষুণ পৰি আছে আৰু আমাৰ আজি ধান কাটি আছে, লগাই দিছোঁ ধান কাটিবৰ কাৰণে। এইফালে আমাৰ কুমাৰ ডেকা আছে আৰু এতিয়া এইফালে ধান কাটি আছে এনেকুৱা ডাৱৰীয়া বতৰত। আৰু বৰষুণত ভিজি ভিজি এনেকৈ আমি এইবিলাক লাচিবিলাক আঁতি থৈছোঁ আৰু বহুত দিনেই হ'ল ভিডিঅ' নিদিয়া, আৰু আজি বনাইছোঁ আৰু আপোনালোকে কণ্টিনিউ ভিডিঅ' পাই থাকিব। আৰু এইকেইদিন মানে প্ৰগ্ৰামৰ ভিডিঅ' দি আছিলোঁ, প্ৰগ্ৰামৰ ভিডিঅ' মানুহে চাই ভাল পায় সেইকাৰণে প্ৰগ্ৰামৰ ভিডিঅ'কে দি আছিলোঁ। আকৌ ব্লগ ঢালিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকে চাব আৰু মৰম আঁকোৱালি ল'ব। তেনেহ'লে ভিডিঅ'টো বলক। মামা কেনেকুৱা লাগিছে ধান কাটি? ভাল লাগিছে ন? ডাৱৰীয়া বতৰ। এইফালে মামাহঁতে আৰু এইবিলাক কাকা আছে, ধুনীয়াকৈ ধান কাটি আছে আৰু 2 বিঘা ধান কৰিছিলোঁ। মামা হেৰি হাজিৰা কেনেকৈ লৈছে? অঁ, আৰু এইবিলাক কাকাই ক'ব। কাকা কেনেকুৱা লাগিছে? ইমান ডাৱৰীয়া বতৰ। আৰু দেখিছে এইফালে কাটি আছে। আমাৰ প্ৰধান কামটো হৈছে খেতি, আৰু খেতি নকৰিলে ঘৰৰ পৰা খাব পাম। আৰু এয়া দেখিছে ধানৰ লাচি এতিয়া বামত উঠাই আছোঁ আলিত, আৰু এইফালে লক্ষীও ধান কঢ়ি আছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ? মজা। আৰু এনেকৈ আমি কঢ়িয়াই আছোঁ। আৰু দেখিছে বহুত বৰষুণ পৰি আছিলে এইকেইদিন, অকণমান দবা-পিটা বৰষুণ, আৰু যিহেতু ধানবিলাক চব বেয়া হৈ গৈছে অকণমান, তথাপিও বৰষুণ পৰি থাকিলেও কাটিব লাগিব যিহেতু। এইফালে টাউনি এইফালে চাহ খাই আছে, আৰু এইফালে ধান আৰু বহুত আছে কাটিবৰ কাৰণে। আৰু এইফালে টাউনিয়ে ধান কাটি আছে, আৰু আমি ধানবোৰ লাচিবোৰ ইয়াত থৈছোঁ আলিত এনেকৈয়ে। আৰু ইয়াত দেখিছে পানীয়ে নধৰা হৈ গৈছে, আধা আধি কাটি হৈ গ'ল এতিয়া। আৰু এইফালে দেখিছে আমাৰ লক্ষীও আছে, আমি দুয়োটাই মিলি ধানবোৰ ইয়াত থৈ দিছোঁ। আৰু ধান ইমান বেয়া হোৱা নাই, ভালেই হৈছে ধান। আৰু এইখিনি হততে আপোনালোকক দেখুৱাইছিলে, ভেলাঘৰ ইয়াতে খাইছিলে এইখিনি। অঁ, মই এই ধানৰ যে লাচি বান্ধে কেনেকৈ বান্ধে অকণমান দেখুৱাই দিবা নি? মই একচুৱেলি নাজানো, অকণমান দেখুৱাই দিয়া কেনেকৈ বান্ধে। অঁ, আৰু মই যিহেতু ধান কাটি পোৱা নাই সেইকাৰণে লাচিটো বান্ধা অকণমান মোৰ অসুবিধা হয়, সেইকাৰণে মামাই দেখুৱাই দিব অকণমান। কৈ যাবা কেনেকৈ শিকে। মোৰ দিগদাৰ হয় একদম। তলডাল টানি দিব লাগে ন? যোনে সেই নাজানে এইটো বান্ধ দিবৰ কাৰণে। সেইটো হৈ গ'ল ন? খুলি যাব নেকি? এনেকৈ দিলে হৈ যাব। বহুত ইজি ন? অ' খোৱাটো না ধান কাটি হ'ল? কাটি কৰি মাৰি কৰি আজৰি আৰু খোৱাদহঁতৰ ধান কাটি মাৰি কৰি একদম এতিয়া বহি আছে। আৰু আছে নেকি? আৰু এবিঘামান আছে ন? লক্ষীয়ে নগাঁৱৰ পৰা আহিছে, মোৰ মামা পুতেক হয়, আৰু মামা পুতেকে কিবা এটা ক'ব ইয়াত। মানে কেনেকুৱা লাগিছে তোমাৰ? আহি ভালে লাগিছে। তোমালোকৰ এইফালে এনেকুৱা ধান খেতি নহয় চাগে ন? বু খেতি নকৰে? দিনটো চাই লওকচোন, একদম ডাৱৰীয়া হৈ আছে, আৰু পৰিৱেশটো চাই লওক, পথাৰৰ পৰিৱেশটো। আৰু ইয়াত বৰষুণ পৰি একদম পানী হৈ গৈছে ঠাইবোৰ, আৰু ইয়াত দেখিছে পানী চবতে। আৰু ৰাইজৰ বহুত কষ্ট হৈছে এইকেইদিন। মই বহুত দিন ব্লগ দিয়া নাছিলোঁ আৰু ব্লগ বনোৱা নাছিলোঁ,
এইকেইদিন বহাগৰ 8 তাৰিখৰ ধৰি মেলাই আছিলে, সেইকাৰণে ভাবিছোঁ প্ৰগ্ৰামৰ ভিডিঅ' মই দি আছিলোঁ। বহুতত ঘূৰিলোঁ আৰু ফাংচনৰ ভিডিঅ'বোৰ যিমান পাইছোঁ দিছোঁ। আৰু আপোনালোকে একচুৱেলি প্ৰগ্ৰামৰ ভিডিঅ' মানুহে বহুত চায়, সেইকাৰণে প্ৰগ্ৰামৰ ভিডিঅ' দিছিলোঁ, মানে ৰিমিক্স কৰিছোঁ আৰু ব্লগো বনাম আৰু প্ৰগ্ৰামৰ ভিডিঅ' আপোনালোকক দেখুৱাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকে চাব, মৰম আঁকোৱালি ল'ব।